हेलो ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাস 7 ম্যাথমেটিক্সৰ অধ্যায় চেপ্টাৰ নম্বৰ 12 এলজেব্ৰিক এক্সপ্ৰেছন সপ্তম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 12 নামটো হৈছে বীজগণিতীয় ৰাশি এই অধ্যায়ৰ আমি এক্সাৰসাইজ 12.3 অনুশীলনী 12.3 আমি সলভ কৰিম ছাত্ৰ ছাত্ৰীসকল ইয়াতে মুঠ 6টা প্ৰশ্ন আছে কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 6 লৈকে আছে আমি এই ভিডিঅ'ৰ জৰিয়তে আটাইবোৰ প্ৰশ্নৰ উত্তৰ আমি ইয়াতে আটাইবোৰ প্ৰশ্ন আমি সলভ কৰিম ঠিক আছে আগৰ দৰে আমি এইখিনি প্ৰশ্ন আমি অসমীয়া আৰু ইংৰাজী দুই ভাষাতে আমি সলভ কৰিম ঠিক আছে তোমালোকে ভিডিঅ'টো চাবা যদি ভাল লাগে আমাক লাইক এটা কৰি দিবা পুনে পুনে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো এয়া চোৱা আমাৰ এক্সাৰসাইজ 12.3 কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 1 আমি পঢ়িছো চাবা দেই ফাইন্ড দা ভ্যালু অফ ফলোইং এলজেব্ৰিক এক্সপ্ৰেছন ইফ a is equal to 1 ঠিক আছে এটো সোয়া এর মান 1 হলে তলৰ বীজগণিত ৰাশিবোৰৰ মান নিৰ্ণয় কৰা বুলি কৈছে ঠিক আছে ছাত্ৰ ছাত্ৰী সকল ইয়াতে আমাক কেটামান বীজগণিত ৰাশি এলজেব্ৰিক এক্সপ্ৰেছন দিয়া আছে যত চলকবোৰ এ হয় দেই চলক ভেৰিয়েবল কি এই বিষয়ে আমি কৈছোৱে চলক এ এই চলকৰ মান আমাক দিয়া আছে কিমান 1 মানে চলক হৈছে ইয়াতে এ ঠিক আছে যাৰ মানটো বলে 1 এটা এই এৰ মানটো 1 বহাই এই এলজেব্ৰিক এক্সপ্ৰেছনটো আমি মানটো উলিয়াব লাগে ঠিক আছে গতিকে আমি এটা বা সলভ কৰিছো একদম সহজ হয় ইজি হয় বৰ বেছি কাম নহয় কোৱেশ্চন ৰোমান নম্বৰ 1 টো কি কৈছে 2a + 1 জৰ এতিয়া a এৰ মানটো কি বুলি কৈছে 1 বুলি কৈছে ঠিক আছে এটা চাবা দেই এতিয়া চোৱা 2a মানে তোমালোকক কৈছো 2a টো কি বুজায় 2 আৰু a কি হৈছে ৰবা এনেকে পূৰণ হৈছে +1 ঠিক আছে হল বুজি পাব কাৰণে লিখি দিছো এইবোৰ বিষয়ে মই আগতে কৈছো গতিকে 2 * a জাগাত আমি কি দিম 1 দিম কাৰণ আমাক a মানটো কি বুলিছে 1 বুলি দিছে গতিকে 2 * কি লিখিম আমি 1 লিখিম +1 হৈ গল এটা আমি ইয়াক সলভ কৰিম আমি এটো যোগ এফালে যোগ আছে এফালে পূৰণ আছে আমি জানো সদায় পূৰণটো আগত কৰি ল'ব লাগে ঠিক আছে বদমাছ নিয়মে কি কয় BOD MAS ঠিক আছে প্ৰথমে ব্ৰেকেট তাপা অফ তাপা ডিভাইড মাল্টিপ্লাই এডিশন সাবট্ৰেকশন গতিকে আমি আগতে মাল্টিপ্লাই কৰিম তাপা আমি এড টো কৰিম গতিকে এই দুটা আমি যদি কৰো 2 গুণ 2 + 1 হ'ব যাৰ মানটো হ'ব 2 * 3 এতেকে আমাৰ এই ওপৰৰ যেটো আমাৰ এলজেব্ৰিক এক্সপ্ৰেছন 2a + 1 ৰ যত এৰ মানটো 1 হলে আমাৰ এই এলজেব্ৰিক এক্সপ্ৰেছনটো মানটো কিমান হয় 3 হয় হয়নে একদম সহজ হয়নে এটো আমাৰ অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমৰ কাৰণে এনেকুৱা সেমে হ'ব ঠিক আছে ইয়াৰ লগে লগে মই ৰোমান নম্বৰ 2 টো সলভ কৰিছো কোৱেশ্চনটো কি আছে চাওচোন a² - 2a + 1 হয়নে এটা এটো আমাক সমাধান কৰিব লাগে যত ইয়াত এৰ মানটো আমাক কি বুলিছে a = 1 হয়নে এটা মানটো বহাই চাম এ যত যত a আছে এই জায়গা আমি কি দিম 1 দি দিম হয়নে a² মানে কি a মানে 1² হয়নে -2 * 2a মানে 2 * a হয়নে নহয় 2 * কি হ'ব 1 হ'ব +1 হ'ব হয়নে নহয় এটা আছে 1² মানে কি 1 * 1 বুজায় হেতু জানাই নহয় 1² মানে কি 1 * 1 যত 1 * 1 হলে কি হ'ব আনসাৰটো 1 হ'ব গতিকে মই ডাইৰেক্ট লিখি দিছো 1 হলে -2 * 1 ঠিক আছে -2 2 * 1 2 গুণ পূৰণটো কৰি লম 2 গুণ 2 যোগ 1 হয়নে এটা আমি কি কৰিম এটা সাইড প্লাস আৰু মাইনাস আছে গতি আমি কি কৰিম প্লাস টো আগতে গুটাইল মানে এটো 1 টো প্লাস এটো প্লাস গতি এটো লিখিম 1 + 1 - 2 এনেকে আমি সজাই লৈছো এটা প্লাস টো কইলে একে একে 2 - 2 যাৰ মানটো কি হ'বগে 0 হ'ব দেখিছা নহয় এটো কোন ভাগ কৰি দিও ন অন্য এটা ৰঙেৰে ভাগ কৰি দিও কোৱেশ্চন প্ৰশ্ন দুটা এটো আমাৰ ঠিক আছে এটা আমাৰ ৰোমান নম্বৰ 1 এটা আমাৰ ৰোমান নম্বৰ 2 হল নহয় এটা আমি কৰিম ৰোমান নম্বৰ 3 ৰোমান নম্বৰ 3 টো কি কৈছে আমি পাতিলো অংকটো কি দিছে a + 3/4 ৰোমান নম্বৰ 3 আমাৰ a + 3/4 এটা আমাক a আর a তো আমাৰ বীজগণিত ৰাশি হয় মানে এলজেব্ৰিক এক্সপ্ৰেছন হয় ইয়াৰ আমি কি উলিয়াব লাগে মানটো উলিয়াব লাগে যত ইয়াতে a এর মানটো কি দিছে a = 1 গতিকে যত যত a আছে তাৰ জায়গাত 1 দি দিম a জায়গাত 1 দিলু 1 + 3/4 এটা 1 + 3 মানে কি 4/4 এটা 4 4 ৰে এবাৰ 4 4 ৰে এবাৰ কাটাকাটি কৰিলো আলটিমেটলি থাকিলে কি 1/1 মানে কি 1 ইটো এনে ধৰে আমি সলভ কৰিব লাগিব ঠিক আছে এটা আমাৰ ৰোমান নম্বৰ 4 ইতে সোয়া ৰোমান নম্বৰ 4 টো কিনো আছে এটো চাওচোন 1/2a - 4 মানে কি আছে 1/2a - 4 হয়নে নহয় ৰোমান নম্বৰ 4 টো এটা সোয়া এটা ইয়াতে যত ইয়াৰ এৰ মানটো কিমান 1 এটা সোয়া 1/2 * a জায়গাত আমি কি দিম মানে 1/2 a মানে তামান কি বুজাই আছে 1/2 লগত এটো পূৰণ হৈছে হয়নে নহয় তো 1/2 * a মানে 1 -
4 এটিকে চোৱা 1/2 লগত 1 পূৰণ কৰিলে কি হ'ব যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে এই সংখ্যাটোৱে হয় গতিকে সংখ্যাটো কি 1/2 minus 4 এতিয়া চোৱা 4 ৰ তলত কি আছে 1 আছে হয়নে নহয় এটা আমি কি ল'ব লাগিব এতে লসাগু ল'ব লাগিব 2 আৰু 1 ৰ লসাগু কি 2 হয়নে নহয় 2 পৰা 2 হৰণ কৰিলে 1 হয় 1 লৈ 1 পূৰণ কৰিলে 1 হয় মাইনাস 2 পৰা 2 1 হৰণ কৰিলে 2 2 লগত আমাৰ 4 পূৰণ কৰিলে 8 2 4 গুণ 8 আলটিমেটলি আমাৰ আনসাৰটো কি হ'ব -7 পৰা 1 গ'লে কি -7/2 এইটো হৈছে আমাৰ আনসাৰ ৰোমান নম্বৰ 4 ৰ সলিউশন ঠিক আছে এই ওয়ানটো আমি নিয়মতে লিখিব নালাগে এতিয়া আহিছো কোৱেশ্চন নম্বৰ 1 ৰ ৰোমান নম্বৰ 5 যত কোৱেশ্চনটো কি কৈছে a² + a³ + a - 1 তাৰ মান কি হয় এটো মানটো উলিয়াব লাগে যত a মানটো কি কৈছে a = 1 হয় না নহয় গতিকে আমি এটা মানবোৰ বহাই যাম এই প্ৰতিটো a জায়গাত আমি 1 1 দি যাব লাগিব a³ + a³ মানে 1³ 1² + a এটো 1 - 1 হয়নে এটা a³ মানে কি বুজায় a into sorry 1³ মানে কি বুজায় 1 into 1 হয়নে প্লাস একেদৰে 1² মানে কি বুজায় 1 into 1 বুজায় প্লাস 1 - 1 হয়নে এটা চোৱা 1 + 1 - 1 এটা কিবা কেনসেল হৈ গল মানে 1 পৰা 1 গৈ গল শূন্য হৈ গল গতি কাটি গল নাইকিয়া হৈ গল আলটিমেটলি থাকি 1 1 গুণ 1 1 1 গুণ 1 মানে এই তিনটা 1 পূৰণ কৰিলে 1 এ হয় যোগ 1 1 গুণ 1 হয়নে নহয় এটা একে একে কি হ'ব 2 এইটো হৈছে আমাৰ আনসাৰ ঠিক আছে এনেদৰে আমি সলভ কৰিম এটা আমাৰ এটা আছিল ৰোমান নম্বৰ 5 হৈ গৈছে ইয়াৰ লগে লগে আমাৰ কোৱেশ্চন নম্বৰ 1 টো সমাধান হৈ গৈছে এইখিনি এই প্ৰশ্নখিনি সহজে আকৌ চাব পাৰা প্ৰথমবাৰ ইয়া দেখিছা না এটো 1 টো এয়া 2 টো ৰোমান নম্বৰ 1 ৰোমান নম্বৰ 2 একেদৰে এটো ৰোমান নম্বৰ 3 ৰোমান নম্বৰ 4 আৰু ৰোমান নম্বৰ 5 হৈ গল ন আৰু প্ৰশ্ন আছে নেকি চাও প্ৰশ্ন আৰু নাই এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 টো একে সেম টাইপে হয় ইয়াতে কি কৈছে ইয়াতে x ৰ মান ইয়াতে আমাৰ ইয়াত কেবাটাও এলজেব্ৰিক এক্সপ্ৰেশন মানে বীজগণিত ৰাখি দিছে এটা দুটা তিনটা চাৰিটা পাঁচটা দিছে ঠিক আছে এই পাঁচটা যত চলকবোৰ কি x দেখিছা না এইছোৱা অলপ জুম কৰি দিছে এই চলকবোৰ x দেখিছা না চলকবোৰ x হয় এই চলকবোৰৰ মান দিছে চলকটোৰ মান দিছে মানে x ৰ মান দিছে কিমান x = -3 বুলি দিছে গতিকে এতিয়া আমি কি কৰিব লাগে এই ৰাখি মানে বীজগণিত ৰাখি কেইটা আমি কি উলিয়াব লাগে মান উলিয়াব লাগে ঠিক আছে পঢ়ি দিছো if x = -3 then find the value of the following algebraic expression এইছোৱা x = -3 হলে তলৰ বীজগণিত ৰাখিবোৰৰ মান নিৰ্ণয় কৰা বুলি কৈছে হেতুই গতিকে আমি আৰম্ভ কৰো প্ৰথম সলিউশন ৰোমান নম্বৰ 1 প্ৰথম প্ৰশ্নটো কি -x² + 4x + 3 এতিয়াতে x ৰ মান কি বুলি কৈছে -3 এটা x ৰ মানটো -3 বহাই মিলি প্ৰতিটো মানে ৰাখিবোৰ আমি মান উলিয়াব লাগিব এটা গতিকে যত যত x আছে তাত আমি কি দিব লাগিব -3 দিব লাগিব বুজিছা মাইনাস হয়নে এফালে আকৌ -3 মানে x ৰ জায়গাত 3 দিল -3 দিলো টু দি পাৱাৰ 2 সৰি এটো স্কয়াৰ হয়নে প্লাস 4 into x মানে কি 4 into -3 plus 3 হৈ গল এটা চাবা দেই এটো মাইনাস টু মাইনাস ভাগে আছে এটা চাবা এটো ব্র্যাকেটটো দিছো -3 স্কয়াৰ আছে না -3 into -3 স্কয়াৰ হলে এনেকুৱা হয় হয়নে নহয় 4 into 3 মানে কি এটো +4 -4 প্লাস এ মাইনাস হয়নে 3 4 গুণ 12 যোগ 3 হয়নে এটা এই দুটা কি হ'ব মাইনাস আছে এফালে -3 -3 মাইনাস মাইনাস প্লাস 3 3 গুণ 9 গতিকে এটা ব্র্যাকেটটো খুলিলে কিমান 9 হ'ব আগৰ মাইনাস আছে গতিকে -9 হ'ব -12 + 3 এতিয়া সব -9 -12 কিমান হ'ব -21 + 3 যত মানটো কি হ'ব -21 পৰা 3 গুলে মানে কি হ'ব -18 হ'ব এই তোমাৰ আনসাৰ এবাৰ চাই লোৱা ভালকে নিশ্চয় বুজি পাইছা তোমালোকে এটা আমি যাম ৰোমান নম্বৰ 2 লৈ যাম দেই প্ৰশ্নটো আমি পাতি লম এটো আছে আমাৰ ৰোমান নম্বৰ 2 কোৱেশ্চনটো কি 2x² + x + 3 দেই এটো x টো কেতিয়াবা মই এমন লিখা নিচিনা হয় এটো ভালকে মন কৰিবা তোমালোকে দেই 2x² + x + 3 যত x ৰ মানটো কি বুলি কৈছে -3 এটা আমি তো সলভ কৰিব লাগে 2 হয়নে নহয় ইনটু হয়নে নহয় মানে 2x² মানে 2 তে x² লগত হিন্তু আছে গতিকে x ৰ জায়গাত কি দিম -3 হোল স্কয়াৰ প্লাস x ৰ জায়গাত -3 দিব লাগিব মাইনাস দে থকা কাৰণে ব্র্যাকেট দি লৈছো হয়নে +3 এটা চাবা দেই 2 into এটা চাবা এটো আমি কি লিখিব লাগিব -3 into -3 হয়নে নহয় প্লাস এটো খুলি দিছো প্লাস আৰু মাইনাস ব্র্যাকেটটো খুলি লিখিব প্লাস মাইনাস মাল্টিপ্লাই হ'ব প্লাস মাইনাস -3 + 3 এটা চোৱা এটো -3 মন কৰিবা দেই এটো -3 + 3 গতি এটো তা কি হৈ যাব কেনসেল হৈ গল এটা নেক্সট থাকিলে কি 2
এটা চাবা এই দুটা তিনি পূৰণ যদি হয় -3 * -3 প্লাছে মাইনাছে সৰি মাইনাছে প্লাছ সো 3 3 গুণ কি হ'ব 9 হ'ব এফালে 2 এটো ইনটু আছে দেখিছা না 2 ইনটু এটো আমি পূৰণ কৰি পালো 3 3 গুণ 9 আৰু মাইনাছে প্লাছ গতি প্লাছ 9 হ'ব এটো আমি লিখিম 9 হৈ গ'ল এটা 2 9 গুণ 18 এইটো হৈছে আমাৰ সলিউশন ৰোমান নাম্বাৰ 2 এতিয়া আমি যাম ৰোমান নাম্বাৰ 3 এটো তোমালোকে চোৱা যদি চাই লবা ভিডিওটো ৰখাই চালেও হ'ব এতিয়া আহিছো ৰোমান নাম্বাৰ 3 লকে দে ৰোমান নাম্বাৰ 3 টো কি কৈছে আমাক মানে এক্সপ্ৰেছনটো কি x³ - x² + 1 যত এটা x ৰ মান আমাক দিছে কিমান বুলি কৈছে -3 এটা আমি মানবোৰ বহাই যাম প্ৰথমতে x ৰ জায়গাত কি দিম -3 হোল কিউব হয়নে নহয় মাইনাস আকৌ -3 স্কয়াৰ + 1 মানে x ৰ জায়গাত আমি কি দিলু -3 দিলু ওটিকে এটা ইয়াক আমি কি লিখিব লাগিব চাবা দেই -3 ইনটু -3 লিখিব লাগিব হয়নে নহয় মাইনাস একেদৰে এটো লিখিলে কি -3 ইনটু -3 + 1 হৈ গ'ল এটা এই দুটা যদি মই যদি পূৰণ কৰোঁ ভালকৈ মন কৰিবা দেই প্লাছে মাইনাছে মাইনাস হয়নে নহয় সৰি ভুল কৈছো এটো মাইনাস দুটা মাইনাছে প্লাস তো গতিকে এটো কি প্লাস হ'ব সো 3 3 গুণ 9 মানে কি প্লাস 9 হল এটো তাক কইলা আমাৰ কিমান হ'ব +9 ইনটো আকৌ কি হৈছে -3 হৈছে হয়নে নহয় এটা সব 9 টু প্লাস হয় 3 টুৰ আগত মাইনাস আছে সো প্লাছে মাইনাছে আনসাৰ কি হ'ব প্লাছে মাইনাছে মাইনাস হ'ব আৰু 3 9 গুণ 28 হ'ব 27 হ'ব মাইনাস তাৰ মানে কিমান হ'ব -27 হ'ব মানে এই তিনটাক যদি আমি যদি একেলগে পূৰণ কৰো আমি আনসাৰ কিমান পাম -27 পাম গতিকে এটো মই একেলগে একে সাথে লিখি দিছো লিখলে কেনেকৈ লিখিব -27 লিখিব লাগিব ঠিক আছে এর মাইনাস চিহ্ন আছে কাৰণে মাইনাস চিহ্ন দিছো ঠিক আছে এখন নেক্সট এটা এই দুটা আমি কৰিব লাগিব হয়নে নহয় এটো -3 ইনটু -3 আৰু আগত আমি কৰিছো -3 ইনটু -3 লিখি হবে +9 হয় কাৰণ মাইনাসে প্লাস 3 3 গুণ 9 সো +9 টো কি লিখিব লাগিব 9 মানে 9 লিখা মানে সৰি এনেকুৱা হ'ব মানে +9 হ'ব সো প্লাসে মাইনাসে কি হ'ব মাইনাসে হ'ব গতি এটো আলটিমেটলি কি হ'ব -9 হ'ব ঠিক আছে আফালে কি আছে +1 হৈ গৈছে ন এটা সব -27 আৰু -9 দুটা যদি মাইনাস আছে সংখ্যা দুটা কি হৈ যাব প্লাস হৈ যাব আৰু কিন্তু চিনটো মাইনাস হৈ থাকি যাব গতি কি এটো মাইনাস মাইনাস এটো কিমান হ'বগে আমাৰ দুটা প্লাস কৰিলে কিমান 30 - 36 + 1 হৈ গ'ল এটা চোৱা এটা -36 + 1 ইকুৱেল কি হ'ব -35 হ'ব কাৰণ 36 টো ডাঙৰ হয় ইয়াৰ আগত মাইনাস আছে গতি চিনটো মাইনাসে থাকি যাব এইটো চাই লোৱা এটো হৈছে ৰোমান নাম্বাৰ 3 ৰ সলিউশন নেক্সট আমি যাম ৰোমান নাম্বাৰ 4 ইয়া হৈছে আমাৰ ৰোমান নাম্বাৰ 4 এটো আমাৰ কি কোৱেশ্চনটো কি 3x + 1 হয়নে গতিকে x ৰ মানটো কি আমাৰ -3 এটা মানটো বহাব লাগিব 3 ইনটু -3 + 1 হ'ব হয়নে নহয় এটো সব 3 পূৰণ 3 এটা 3 প্লাস এটা 3 মাইনাস প্লাসে মাইনাসে মাইনাস মানে প্লাস ইনটু মাইনাস হলে আনসার কি হয় মাইনাস হয় হেবুটো তোমালোকক কৈছো আগতে হলে মই দেখাই দিছো আগবাৰ চাবা দেই মানে প্লাস ইনটু প্লাস হলে আমাৰ হয় প্লাস ইনটু মাইনাস হলে মাইনাস মাইনাস ইনটু প্লাস হলে মাইনাস আৰু মাইনাস ইনটু মাইনাস হলে আনসার হয় প্লাস ঠিক আছে এইটো মনত ৰাখিবা তোমালোকে এটা চোৱা প্লাস ইনটু মাইনাস মাইনাস 3 3 গুণ 9 যোগ 1 গতিকে -9 পা 1 গলে কিমান থাকিব -9 টো ডাঙৰ 9 ৰ আগত মাইনাস আছে গতিকে আনসাৰটো মাইনাসৰ আহিব 9 পা 1 গৈ কইলে 8 ঠিক আছে এটো হৈছে আমাৰ ৰোমান নাম্বাৰ 4 এটা যাম আমি ৰোমান নাম্বাৰ 5 ইয়াছো আমাৰ ৰোমান নাম্বাৰ 5 কোৱেশ্চনটো কি x/3 + 2/3 সলিউশন আমি এটা x ৰ জায়গাত কি বহাব লাগে x = -3 বহাব লাগে গতিকে x/3 মানে কি -3/3 + 2/3 হ'ব হয়নে নহয় -3 আৰু 3 আৰু 3 কেনসেল এটো -1 হ'ব এটো 1 হ'ব তো -1/1 মানে কি -1 হ'ব প্লাস 2/3 এটা আমি লসাগু লম লসাগু ললে এতলত 1 আছে 3 লসাগু হ'ব তো -3 + 2 হ'ব হয়নে নহয় এবু জানাই সাগে গতিকে -3 পা 2 গলে -1/3 হ'ব নেকি এটো আনসাৰ এবাৰ চাই লৈছো দেই কবাত ভুল হৈছে নি নাই কত ভুল পোৱা নাই ঠিকে আছে এটো হ'ব আমাৰ আনসাৰ ঠিক আছে এটো আছিল আমাৰ ৰোমান নাম্বাৰ 5 ৰ সলিউশন তো ইয়াতে আমাৰ কোৱেশ্চন নাম্বাৰ 2 সমাধান হৈ গৈছে এখিনি তোমালোকে সহজে আকবা চাব পাৰা প্ৰথম পা এটো আমাৰ 1 টো আছিল ঠিক আছে এটা আমাৰ ৰোমান নাম্বাৰ 2 টো আছিল নেক্সট আছিল তোমাৰ ৰোমান নাম্বাৰ 3 ৰোমান নাম্বাৰ 4 আৰু ৰোমান নাম্বাৰ 5 হৈ গল আমি গৈছো এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ এটো হৈছে আমাৰ কোৱেশ্চন নাম্বাৰ 3 find the value of the algebraic expression when x = 1 y = -1 এটা আমাৰ এতে
এলজেব্ৰিক এক্সপ্ৰেছন এই দুটা চলক আছে এটা আছে x আছে এটা আছে y আছে হয়নে নহয় য'ত এটা আমাৰ x ৰ মানো দিছে y মান দিছে এই মানবোৰ বহাই মিলি আমি এই বীজগণিতৰ ৰাশিবোৰ আমাৰ কি উলাব লাগে মানবোৰ উলাব লাগে গতিকে x = 1 y = -1 তো সলিউশন সেম হ'ব আগৰ দৰে হ'ব কোৱেশ্চন ৰোমান নম্বৰ 1 গতিকে কি আমাৰ x² + xy + y² ইয়াতে কি হৈছে আমাৰ x ৰ মানটো কি 1 আৰু y ৰ মানটো কি -1 এই মানবোৰ আমি এটা বহাই দিব লাগে x² মানে x ৰ জায়গাত আমি কি দিব লাগিব 1 দিব লাগিব 1² + y xy মানে কি হৈছে x আৰু y টো কি হৈছে পূৰণ হয় গতিকে হৈছে x ৰ জায়গাত আমি 1 দিম y ৰ জায়গাত আমি কি দিম -1 দিম প্লাস y² -1 হোল স্কয়ার হৈ গল এটা সোয়া 1 স্কয়ার মানে কি 1 এ হ'ব হয়নে নহয় এটা সোয়া এটো +1 এটো -1 প্লাস মাইনাস মাইনাস হ'ব আৰু 1 গুণ 1 হয়নে এটো সোয়া নেক্সট এটো সোয়া প্লাস দিছো এটো চাবা এটো ইয়া দেখাইছো দে ইজিক্যাল টু কি হয় মানে -1 ইনটু -1 হ'ব হয়নে নহয় সো মাইনাস মাইনাস প্লাস 1 গুণ 1 গতিকে ইয়াৰ আলটিমেট আনসাৰ কি +1 হ'ব আৰু প্লাসে 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 হ'ব গতিকে এটো প্লাসে হ'ল এটো -1 +1 কেনসেল আলটিমেটলি আমাৰ থাকিলে কি 1 এটো আমাৰ 1 ইজ দা আনসার ঠিক আছে এইখিনি হৈছে ইয়াৰ সলিউশন অসমীয়া আৰু ইংৰাজী মাধ্যম দুটা কাৰণে এনেকুৱাই হ'ব সেম চাই লোৱা ইয়াৰ পিছত আমি যাম কোৱেশ্চন নম্বৰ মানে ৰোমান নম্বৰ 2 লৈ যাম এতিয়া আইছো ৰোমান নম্বৰ 2 এটো আমাৰ কি কোৱেশ্চনটো কৈছে x² + y² এটা আমাক কি দিছে আৰু মানবোৰ আমাক কৈছে নহয় x ৰ মানটো কি ইয়াতে x ৰ মানটো 1 y মানটো -1 গতিকে মানবোৰ বহাই দিও 1² + -1 হোল স্কয়ার 1 স্কয়ার মানে কি 1 হয়নে না মানে 1 স্কয়ার মানে বুজি পাইছে চাগে আৰু কিমানো বাৰে বাৰে কম 1 * 1 মানে 1 হয়নে নহয় আকৌ -1 হোল স্কয়ার মানে কি হয় -1 * -1 হয়নে নহয় সো মাইনাসে মাইনাসে প্লাস 1 গুণ 1 মানে আলটিমেটলি 1 এ হয় গতিকে 1 স্কয়ার মানে 1 আকৌ প্লাস -1 হোল স্কয়ার মানে 1 এ হয় গতিকে 1 + 1 = 2 এইটো হৈছে ইয়াৰ আনসার ঠিক আছে গতিকে আমি ইয়াতে আমি স্পেস পাইছো আমি ইয়াতে ৰোমান নম্বৰ 3 টো ইয়াতে আমি সলভ কৰি দিম কাখতে ঠিক আছে এটা আমাৰ ৰোমান নম্বৰ 3 এটো প্ৰশ্নটো আকৌ এটো সেমে হয় এটো সলিউশন বুলি লিখিছো ইয়াতে কি এবাৰ কি x² - y² আগতো আছিল x² + y² এবাৰটো হৈছে x² - y² গতিকে সোৱা ইয়াত x ৰ মানটো কি 1 y মানটো কি -1 = স্কয়ার -y² আৰু ইমাত্ৰ আমি পাইছো x² 1 স্কয়ার মানে কি 1 আৰু -1 স্কয়ার হলেও 1 এ হয় হয়নে নহয় গতিকে আমি মানবোৰ বহাই দিলে হল অলৰেডি কাখত কৰি থৈছো হয়নে 1 স্কয়ার মানে 1 -1 হোল স্কয়ার মানে 1 এ হয় তো 1 - 1 হলে 0 তো এটো হৈছে আমাৰ ৰোমান নম্বৰ 3 ৰ সলিউশন নেক্সট আমি যাম ৰোমান নম্বৰ 4 এতিয়া আহিছো ৰোমান নম্বৰ 4 ৰোমান নম্বৰ 4 টো কোৱেশ্চনটো দেখিছা নহয় কি দিছে x² + y + 1 হয়নে ইয়াৰ মানটো লিয়াব লাগে যত x ৰ মানটো কি 1 y ৰ মানটো হৈছে -1 গতিকে মানবোৰ বহাই দিও x ৰ জায়গাত 1 দিম আৰু y ৰ জায়গাত -1 দিম গতিকে x² গতিকে 1 স্কয়ার হৈ গল y ৰ জায়গাত -1 মাইনাস এফালে মাইনাস দিয়া কাৰণে ব্ৰেকেটটো দিব লাগিব +1 ঠিক আছে 1 স্কয়ার মানে কি কৈছো 1 স্কয়ার মানে 1 মানে 1 * 1 1 গুণ 1 প্লাস মাইনাসে মাইনাস -1 + 1 প্লাস সো +1 -1 এই দুটা আমি কিবা কেনসেল হ'ব কেনসেল হৈ গল আলটিমেটলি থাকিলে কি আনসার 1 এটো হৈছে ইয়াৰ সলিউশন হয়নে একদম সহজ এতিয়া আমি যাম ৰোমান নম্বৰ 5 ৰোমান নম্বৰ 5 তো আমি ইয়াৰ কাখতে কৰিম মানে এতে কৰিছো আৰু তো x ৰ মানটো কি ইয়াতে x ৰ মানটো হৈছে 1 y মানটো -1 মানবোৰ বহাই যাম এতিয়া 3 * x মানে 1 + y মানে -1 2 3 1 গুণ 3 প্লাস মাইনাসে -1 = 2 3 পাই গলে থাকিল 2 চাই লোৱা এতিয়া আইছো ৰোমান নম্বৰ 3 সৰি কোৱেশ্চন নম্বৰ 3 ৰ হেখৰটো কোৱেশ্চন এটো হৈছে ৰোমান নম্বৰ 6 দেখিছা নহয় এটো কিবাটো কি আমাৰ কোৱেশ্চনটো কি x² y + xy² + x ঠিক আছে সলিউশন কৰিব লাগে ইয়াৰ x ৰ মানটো কি বহাব লাগে 1 বহাব লাগে y মানটো -1 বহাব লাগে মানবোৰ বহাই দিও এটা x² মানে কি x ৰ জায়গাত 1 স্কয়ার ইনটু y মানে কি -1 হয়নে প্লাস একেদৰে x ৰ মান কি 1 ইনটু -1 হোল স্কয়ার হ'ব প্লাস x দিছে এফালে x ৰ জায়গাত আমি দিব লাগিব 1 হৈ গল 1 স্কয়ার মানে কি 1 এ হয় ইনটু -1 ঠিক আছে 1 ইনটু -1 হোল স্কয়ার মানে কি মই কৈছিলো না -1 হোল স্কয়ার মানে কি -1 ইনটু -1 = 1 এ হয় গতিকে 1 ইনটু 1 হ'ব
প্লাছ 1 হ'ব এটো চোৱা এটো প্লাছ 1 মাইনাছ 1 প্লাছ মাইনাছে মাইনাছ হয়নে নহয় 1 গুণ 1 মাইনাছ 1 হ'ব প্লাছ এইফালে ৰবা এটো 1 ইনটু 1 মানে কি হ'ব 1 হ'ব তো প্লাছ 1 এতিয়া এটো প্লাছ 1 মাইনাছ 1 কেনসেল থাকিলে কি আমাৰ ওচৰত অকল থাকিলে 1 প্লাছ 1 থাকিলে এইটো হৈছে ইয়াৰ সলিউশন তো একদম সিম্পল আছিল আমি এখিনি পটককে আমি কৰি উলিয়াই দেখাই দিলো ঠিক আছে এটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 3 ৰোমান নম্বৰ 6 সলিউশন পাৰা যদি আকৌ এবাৰ তোমালোকে প্ৰথমবাৰ চাব পাৰা এটো আমাৰ ৰোমান নম্বৰ 1 সলিউশন টু যৰ আনসাৰ 1 পালো ঠিক আছে ইয়াতে আছে আমাৰ ৰোমান নম্বৰ 2 আৰু 3 ৰোমান নম্বৰ 2 আনসাৰ পালো 2 3 আনসাৰ পালো 0 এফালে আমাৰ 4 আৰু 5 4 ত পালো 1 5 ত পালো 2 আৰু লাষ্টত হেকত আমি 6 ত পালো আনসাৰ 1 হৈ গৈছে ন এটা আমি যাম কোৱেশ্চন নম্বৰ 4 ঠিক আছে এটা Question 4 টোৱে কৈছে যে simplify the following expression and find value for x is equal to -2 তলৰ ৰাশিসমূহ সৰল কৰা আৰু x ৰ মান -2 ৰ বাবে মান নিৰ্ণয় কৰা তাৰমানে ইয়াতে আমাক কি দিছে আকৌ আগৰ নিচিনা আৰু আমাক কি দিছে algebraic expression দিছে বীজগণিতীয় ৰাশি দিছে এইবোৰ কি কৰিব লাগে আমি সলভ কৰিব লাগিব তাৰমানে প্ৰথমে কি কৰিব লাগে ইয়াতে যিবোৰ লাইক টাৰ্ম কিছুমান মানে যেনে ইয়াত চোৱা এই ৰবা দেই এই এক নম্বৰ প্ৰশ্নটো চোৱা এইটো ইয়াতে x স্কয়াৰ আছে এইটো x স্কয়াৰ আছে হয় না নহয় এইখিনি দুটা হৈছে আমাৰ লাইক টাৰ্ম বা সদিশ পদ এইখিনি আমি একেলগে লিখি লৈ পিনি আগতে সজাই মিলি তাৰ পিছত কি কৰিম আমি x ৰ মানটো -2 বহাই পিনি এটো আমি সলভ কৰিম ঠিক আছে এবা অংকটো আমি সলভ কৰি দেখাম তে তোমালোকে বুজি পাই যাবে একদম সহজে হয় আগৰ নিচিনা হয় তোমালোকে খালি অকমান এতে অকমান লাইক টাৰ্মবোৰ হেৰেঞ্জ কৰিব লাগে গতিকে মই কোৱেশ্চন নম্বৰ 1 টো পাতিয়ে থৈছো ইয়াতে সলিউশন ইয়াতে কি কৰিম মই প্ৰথমে কি কৰিম ইয়াতে যিবোৰ লাইক টাৰ্ম আছে সলিউশন দে এখিনি আগতে লিখিম চোৱা এইটো চোৱা x স্কয়াৰ এইটো x স্কয়াৰ গতিকে হেতক আমি মই একেলগে লিখি লম x স্কয়াৰ প্লাস x স্কয়াৰ হয় না নহয় এইটো চোৱা প্লাস এইটো x গতিকে দুটাক মই একেলগে লিখিব পাৰো x প্লাস x থাকিলে কি 7 আৰু -1 এইটো আমাৰ লাইক টাৰ্ম হয় মানে ধ্ৰুপক পদ হয় প্লাস 7 -1 তো ইয়ালৈকে ঠিকে আছে নিশ্চয় বুজি ধৰিব পাইছা এতিয়া চোৱা x স্কয়াৰ প্লাস x স্কয়াৰ মানে কি 2x স্কয়াৰ x প্লাস x মানে কি 2x হয় না নহয় 7 ৰ পৰা -1 গলে কি থাকিব প্লাস 6 হৈ গল এটা চোৱা ইয়াক আৰু আমি সিম্পলিফাই কৰিব নোৱাৰো আৰু গতিকে এটা আমি নেক্সট কি কৰিম x = কি দিম এটা -2 আমি বহাম আমাক কিতাপত দিছে নহয় মানে প্ৰশ্ন দি থৈছে ন x ৰ মান 2 বহাবলৈ গতিকে আমি x ৰ জায়গাত 2 বহাম 2 * -2 হোল স্কয়াৰ হ'ব x ৰ জায়গাত আমি -2 দিছো হয় না নহয় প্লাস 2 * -2 প্লাস 6 হৈ গল এটা চাবা দেই 2 into এটা চাবা দে -2 হোল স্কয়াৰ মানে এটা বাহিৰত কৈ দেখা দিছো -2 হোল স্কয়াৰ মানে কি বুজায় -2 into -2 এটা চোৱা মাইনাসে প্লাস আৰু 2 গুণ 4 তো +4 হ'ব আলটিমেটলি আনসাৰটো কি হ'ব +4 হ'ব এটাকে আকৌ নেক্সট চোৱা এইটো চোৱা +2 এইটো -2 দেখিছা ন এইটো +2 এইটো আমাৰ -2 দুটা মাজত পূৰণ হৈ আছে সো প্লাসে মাইনাসে মাইনাস হ'ব আৰু 2 গুণ 4 হ'ব হয় না নহয় এফালে থাকিলে +6 থাকিলে নেক্সট এটা আমি দুটা কৰিব লাগিব হয়নে 2 4 গুণ 8 হৈ গল -4 + 6 এটা একচুয়ালি মই যদি সজাই লিখো প্ৰথমে প্লাস কিটা লিখিলে 8 + 6 - 4 8 + 6 মানে 14 - 4 = কি হ'ব 10 হ'ব এইতে এনেদৰে আমি অংকটো সলভ কৰি দেখাম এবাৰ তোমালোকে ভালকে চাই লোৱা নিশ্চয় বুজি পাবা বৰ বেছি টান নহয় অলপ জুম কৰি নেকি জুম কৰিলে তো ঠিক আছে এটা আমি গৈছো কোৱেশ্চন নম্বৰ 2 যেটো মই মানে ৰোমান নম্বৰ 2 মই আগতে পাতি থৈছো গতিকে ইয়াক আমি সলভ কৰিলে নকা ধৰণৰ হ'ব সলিউশন এটা সো দেই 3a মানে কি গলো ব্ৰেকেটটো খুলিব লাগিব ব্ৰেকেটটো খুলিলে কি হ'ব 3 টো কি কৰি আছে এই ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাটোৰ লগত সংখ্যা কেইটাৰ লগত পূৰণ কৰিছে গতিকে 3 এ x ৰ লগত পূৰণ কৰিব 3 এ 4 ৰ লগত পূৰণ কৰিব হয় না নহয় গতিকে আমি এনেদৰে লিখিব লাগিব ভালকে মন দি চাবা দেই 3 পূৰণ x হলে কি হ'ব 3x আৰু 3 আগত প্লাস আছে প্লাসে মাইনাসে মাইনাস 3 4 গুণ 12 প্লাস 2x হয়নে প্লাস 1 ইয়ালৈকে ঠিকে আছে এটা আমি এই দুটা পদ আমাৰ লাইক পদ হয় গতিকে 3x প্লাস 2x minus 12 plus 1 3x plus 2x হলে কি হ'ব 5x হ'ব 12 ৰ পৰা -12 ৰ পৰা +1 গলে কি হ'ব -11 হ'ব এটা আমি x ৰ মানৰ জায়গাত কি বহাম -2 বহাম এটা কি লিখিম আমি এনেকৈ দিব পাৰো দেই x = -2 দেখ 5 into -2 - 11 হয় না নহয় এটা সো 5 to plus 2 to minus so plus minus minus আৰু 5 আৰু 2 পূৰণ আছে 5 2 গুণ 10 -10 বিয়োগ 11 ইজিক্যাল কি -10 - 11 কি হ'ব -21 এইটো হৈছে ইয়াৰ সলিউশন চাই লোৱা
হৈছেনে এতিয়া আমি যাম ৰোমান নম্বৰ 3 ৰোমান নম্বৰ 3 এটা এইটো আমি অকণ ওপৰলৈ লৈ যাব পাৰোঁ ইয়াক ইচ্ছা কৰিলে ঠিক আছে তলত স্পেচটো বেছি ওলাব বাহ ঠিক আছে ইয়ালৈকে ঠিক আছে নহয় এতিয়া চোৱা ৰোমান নম্বৰ 3 টো কি দিছে 3x - 2x - 1 গতিকে ইয়াৰ সলিউশনটো এনেকুৱা ধৰণৰ হ'ব প্ৰথমে ব্ৰেকেটটো খুলি ল'ম তো কি হ'ব 3x হয়নে নহয় ব্ৰেকেট মাইনাছ ব্ৰেকেটটো খোলাৰ লগে মাইনাছটো একো পূৰণ কৰিব মাইনাছটো একো পূৰণ কৰিব গতিকে এইটো 2x ৰ আগত একো নাই মানে প্লাছ প্লাছে মাইনাছে মাইনাছ 2x হ'ব ইয়াৰ মাইনাছ আছে মাইনাছে মাইনাছে প্লাছ 1 হ'ব হৈ গ'ল এতিয়া চোৱা এই 3x - 2x হ'লে কি হ'ব x হ'ব প্লাছ 1 আকৌ x = কি -2 হয় হয়নে নহয় গতিকে x ৰ জাগাত -2 বহাম -2 + 1 হ'লে কি হ'ব -1 হ'ব এইটো হৈছে ইয়াৰ সলিউশন দেখিছা না কিমান সহজ হৈছে ন এটা আমি যাম ৰোমান নম্বৰ 4 এটুকু কোন ওপৰলৈ তুলি লৈ যাও ন তেতিয়া স্পেচ আমাৰ ওলাই থাকিব এটা দিছো এটা চোৱা ইয়াৰ সলিউশনটো একেই হ'ব আমাৰ এটা আমাৰ কি আছে x² ব্ৰেকেটটো খুলিছো আৰু প্লাস x এটা ব্ৰেকেটটো খোলাৰ লগে মাইনাস হ'ব লগে পূৰণ কৰিব তো -2x² মাইনাস মাইনাস প্লাস x মাইনাস প্লাস মাইনাস 1 হৈ গ'ল এটা চোৱা এই দুটা এইটো আৰু এইটো লাইক এইটো আৰু এইটো লাইক পদ গতিকে লাইক পদবোৰ আমি একেলগে লিখি লম -2x² প্লাস x প্লাস x মাইনাস 1 -2x² ৰ পৰা 1x² বুলি লিখি দিব মাইনাস x² থাকিব x plus x plus 2x minus 1 এটা আমি x ৰ মান কি বহাম -2 বহাব পাৰো x = -2 হয় নে নহয় এনেকে দি দিছো তেতিয়া ভাল হয় গতিকে মাইনাস দিলু আকৌ ব্ৰেকেটৰ ভিতৰত কি থাকিলে -2² হয় নে নহয় -2 ইনটু আকৌ -2² ও সৰি এটো ঠিকেটো আছিল হলো মাইনাস প্লাস 2 ইনটু -2 হ'ব আৰু -1 এই এট পাতিব লাগে হয়নে এটা মিলিছে এটা চোৱা -2 এইটো সবতে এৰ মানটো এবাৰ দেখাইছিল নেকি -2 হোল স্কয়াৰ মানে কি হ'ব -2 ইনটু -2 যাৰ মানটো কিমান হ'ব 4 হ'ব মাইনাস মাইনাস প্লাস 2 গুণ 4 গতিকে ইয়াৰ আগৰ পৰা মাইনাস আছে এৰ মানটো কি হ'ব প্লাস হ'ব মানে +4 গতিকে ইয়াত মাইনাস আছে প্লাস মাইনাস আকৌ মাইনাস কি হ'ব 4 হ'ব ধৰি পাইছা নাই চাবা দেই ইয়াৰ মানটো 4 আকৌ ইয়াৰ আগত কি আছে মাইনাস আছে গতিকে ইয়াতে মাইনাস চিহ্ন দিব লাগিব কেছে বুজি পালা নাই -2 হোল স্কয়াৰ মানে 4 আকৌ ইয়াৰ আগত মাইনাস আছে গতিকে -4 হৈ গ'ল হেতিয়া কথা ঠিক আছে এইটো চোৱা নেক্সট এইটো চোৱা এইটো +2 এইটো -2 দুটা মাজত পূৰণ হৈ আছে প্লাসে মাইনাসে মাইনাস 2 গুণ 4 -1 হৈ গ'ল -4 -4 কিমান -8 -1 -8 -1 হ'লে কিমান -9 এই নে ধৰণে আমি সলিউশনটো কৰিব লাগিব নেক্সট আমি গৈছো ৰোমান নম্বৰ 5 এটো বহুত তলত আছে ন ৰোমান নম্বৰ 5 টো এটা ৰোমান নম্বৰ 5 সলিউশন একে আমাৰ কি আছে এই কিটা আমাৰ লাইক টার্ম হৈ দেখিছা ন এইটো আৰু এইটো আমাৰ লাইক টার্ম হয় এইখিনি আমি আগতে লিখিম সমানকে x³ plus 2x² plus 2x² এফালে আছে কি -x plus 2x plus 1 আমি কি কৰিলো লাইক টার্মবোৰ আমি সজাই ললো এই দুটা আমি সলভ কৰিব পাৰিম আৰু এই দুটা আমি সলভ কৰিব পাৰিম এই দুটা কৰিলে কি হ'ব এইটো 1 সৰি এই দুটা নহয় ভুল হৈছে মোৰ এই দুটাহে সলভ কৰিব পাৰিম এই দুটা আৰু এই দুটা হয় নে নহয় কাৰণ এইকেইটাহে লাইক গতিকে এইটো x³ to x³ বাগে থাকিব এইটো 2x 2x² গতিকে কি হ'ব এইটো 4x² এইটো 2 পৰা এইটো 1 আছে 1 গুঠি গলে কি হ'ব অকল 1 থাকি যাব গতিকে +1x + 1 1x ৰ জাগাত আমি অকল x আমি লিখিব লাগিব এটা আমাৰ x = কি -2 হয় হয়নে নহয় x = -2 হয় গতিকে আমি x ৰ জাগাত -2 দি যাম গতিকে -2 হোল কিউব প্লাস 4 ইনটু স্কয়ার প্লাস -2 প্লাস 1 এটা চাবা ইয়াৰ মানটো কি হ'ব মই বাহিৰত কৰি দেখাইছো -2 হোল কিউব হয়নে নহয় তাৰ মানে কি -2 ইনটু -2 হয়নে নহয় এটোটা যদি আমি যদি কৰো মাইনাসে মাইনাসে প্লাস 2 গুণ 4 ইনটু -2 হয়নে নহয় আকৌ প্লাসে মাইনাসে মাইনাস 2 4 গুণ 8 গতিকে কি হ'ব এটো -8 হ'ব গতিকে ইয়াৰ মানটো কি হ'ব গৈ এটো মানটো দেখাইছো দে ইয়াৰ মানটো কি হ'ব -8 হ'ব যদি বুজি পোৱা নাই এইটো চালে যদি এটো বুজি পোৱা নাই এইটো চালে হল হয়নে ঠিক আছে এটো মুছি দিছো এইবোৰ আকৌ এটা চোৱা
এইটো চোৱা এইটো +4 এইটো মাইনাছ সৰি এইটো আগতে কৰিব লাগিব এইটো +4 ইনটু -2 হোল স্কয়াৰ মানে কি হৈছিলে মই আগত দেখাইছোই -2 হোল স্কয়াৰ মানে কি -2 ইনটু -2 যাৰ মানটো কি হ'ব -2 প্লাছ 2 2 গুণ 4 গতিকে আমাৰ মানটো কি হ'ব 4 হ'ব আকৌ এইটো প্লাছে মাইনাছে এই দুটা চোৱা প্লাছে মাইনাছে ব্ৰেকেটটো খুলিলে প্লাছ আৰু মাইনাছ পূৰণ হ'ব প্লাছে মাইনাছে -2 প্লাছ 1 হৈ গৈছে এতিয়া -8 এতিয়া এই দুটা পূৰণ হৈ আছে হয়নে নহয় +4 +4 প্লাছ 4 4 গুণ 16 গতিকে +16 -2 প্লাছ 1 হৈ গৈছে ন গতিকে এটা চোৱা অলপ সজা লিখোঁ 16 প্লাছ 1 -8 -2 হয়নে নহয় 16 প্লাছ 1 মানে কি 17 -2 -8 মানে -10 ইজিকেলি কিমান হ'ব 7 ঠিক আছে এইটো হৈছে ইয়াৰ আনসাৰ এ চাই লোৱা ঠিক আছে নহয় এটা আহিছো ৰোমান নাম্বাৰ 6 এটা আমাৰ লাষ্ট প্ৰশ্ন নেকি কোৱেশ্চন নম্বৰ 4 ৰ ঠিক আছে তোমাৰ লাষ্ট প্ৰশ্ন সলিউশন গতিকে আমি কি লিখিব লাগিব ইয়াৰ আমি ব্ৰেকেটটো আগতে খুলিম x³ ব্ৰেকেট খুলিলে -4 ইনটু x হ'ব না -4x আকৌ মাইনাছ মাইনাছ প্লাছ 4 5 গুণ 20 প্লাছ 20 হৈ গ'ল এটা আমি এটা x ৰ মানটো বহাব লাগিব x ৰ মানটো কি x = মাইনাছ x = আমাক কি বুলি কৈছে -2 বুলি কৈছে হয়নে নহয় গতিকে x ৰ জায়গাত আমি কি -2 দিম -4 ইনটু -2 প্লাছ 20 এটা চোৱা ইতিমধ্যে আমি পাইছো -2 হোল কিউব সৰি দেই এইটো কিউব যদি হয় তেন্তে কি হ'ব লাগে -8 হ'ব আকৌ যদি হয় দেখা দিছো -2 হোল কিউব মানে কি -2 ইনটু -2 ইনটু -2 এই দুটা কৰিলে কি হ'ব +4 ইনটু -2 প্লাছ মাইনাছে -8 -8 এইটো হৈ গ'ল আকৌ এফালে এইটো -4 -2 মাইনাছে প্লাছ 4 গুণ 8 গতিকে +8 হ'ব প্লাছ 20 এই দুটা +8 -8 কেনসেল থাকিলে কি আমাৰ 20 এই নেকি আমি সলভ কৰিব লাগিব চাই লোৱা তো ইয়াৰ লগে লগে আমাৰ কোৱেশ্চন নম্বৰ 4 টো সলভ হৈ গৈছে আটাইবোৰ প্ৰশ্ন সোৱা যদি প্ৰথমবাৰ ক'ব চাব পাৰিবা একো নাই এইটো আমাৰ প্ৰথম প্ৰশ্ন য'ত আমি পালো 10 ঠিক আছে যদি ধৰিব পাৰিছা আৰু যদিহে ধৰিব পাৰিছা এইটো কোৱেশ্চন 10 পালো ৰোমান নম্বৰ 2 -21 পালো ৰোমান নম্বৰ 3 -1 পালো ৰোমান নম্বৰ 4 ত আমি কিমান পালো -9 পালো হয়নে ৰোমান নম্বৰ 4 টো অকমান দীঘল আছে এটো ঠিক আছে ৰোমান নম্বৰ 5 ত আমি পালো গৈ এটো অলপ দীঘল আছে এটো 7 পালো ঠিক আছে আৰু লাষ্টৰ 6 টো ছুটি আছিল এটো সহজ সৰু হৈ গ'ল এটো +20 পালো হৈ গ'ল গৈছো আমি নেক্সট প্ৰশ্ন এটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 5 এইটো আমাৰ একি সেম দিছে সিম্পলিফাই দা এক্সপ্ৰেশন given below and find the value of x = 2 y = -3 and z = -1 তাৰ মানে তলৰ ৰাশিসমূহ সৰল কৰা আৰু মান নিৰ্ণয় কৰা যদি x ৰ মানটো 2 y মানটো -3 আৰু z ৰ মানটো -1 মানে x ৰ জায়গাত -2 y জায়গাত -3 z ৰ জায়গাত -1 দি পিন তলৰখিনি আমি কি কৰিব লাগে সলভ কৰিব লাগে ঠিক আছে এইখিনি আমি এটা সলভ কৰিম চাবা হা এতিয়া চোৱা ৰোমান নম্বৰ 1 টো কি কৈছে যে 2x ঠিক আছে ন 2x plus y minus z plus 3x minus 2y plus z ইয়াতে আমি কি কৰিব লাগে এখিনি আমি সলভ কৰি লব লাগে তাৰমানে লাইক টাৰ্মবোৰ আমি একেলগে আনি পিনি সলভ কৰি সমাধান সিম্পলিফাই কৰি পিনি আকৌ আমি x ৰ জায়গাত কি দিম x = কি দিম 2 দিম y = কি দিম -3 দিম আৰু z = -1 মান বহাই পিনি আমি সলভ কৰিব লাগিব ঠিক আছে গতিকে এটো মই এনেকৈ লিখি ললো এই সলিউশনটো এনেকুৱা ধৰণৰ হ'ব প্ৰথমে আমি a2 এই দুটা কি লাইক টাৰ্ম হয় গতিকে 2x plus 3x মই একেলগে লিখিলো এই দুটা কি হয় আৰু এই দুটা কি লাইক টাৰ্ম গতিকে আমি কি লিখিম -+y - 2y হৈ গ'ল এটো থাকি কি -z + z -z + z হয়নে -z + z ঠিক আছে এটা চোৱা তোমালোকৰ 2x + 3x 2x + 3x হলে কি হ'ব 5x একেদৰে 2 - 2y পৰা +1y গুচি গলে কি -y হ'ব আৰু এটা চোৱা +z - এইটো থাকিব কেনসেল হৈ যাব মানে নাই কাটি যাব কাৰণ এইটো এটা প্লাস এটা মাইনাস ওতে থাকিলে কি আলটিমেটলি 5x - y থাকিলে এটা আমি x ৰ মান বহাম আৰু y মান বহাম x ৰ মানটো কি আমাৰ 2 হয় গতিকে 5 * 2 - y মানটো কি আকৌ -3 হয় এটা ইজিকেল কি হ'ব 5 2 গুণ 10 মাইনাসে মাইনাসে +3 10 3 13 এইটো আমাৰ সলিউশন এনে দৰে আমি সলভ কৰিম দেখিছা নহয় বৰ বেছি টান নহয় দেই এইটো মই কপি কৰি লৈছো একটু বাৰে বাৰে লাগি থাকিব নহয়
হৈ গ'ল এতিয়া আমি যাম ৰোমান নাম্বাৰ 2 য'ত আমি মই পাতি থৈছোঁ প্ৰশ্নটো ঠিক আছে এটো আমি সেমে হ'ব আমি সলভ কৰি পিনি কি কৰিব লাগে x ৰ জায়গাত 2 y জায়গাত -3 z ৰ জায়গাত -1 দি আমি সমাধান কৰিব লাগে গতিকে আমি xy + yz + zx ন এটো zx নে 2x এবাৰ চাই লওঁ দেই z আৰু 2 তো অকমান লিখোতে কনফিউজ হয় গতিকে এটা আমাৰ 2x হয় ঠিক আছে এটা আমাৰ কি হয় সৰি ক্ষমা কৰিবা এটো হ'ব আমাৰ 2x ৰবা 2x গতিকে ইয়াতে একো মান লাইক টাইম তেনেকৈ দেখা নাই গতিকে আমি ডাইৰেক্ট মানবোৰ বহাব লাগিব x ৰ জায়গাত কি দিম 2 * y ৰ জায়গাত কি দিম -3 দিম প্লাস y ৰ জায়গাত আকৌ -3 * z ৰ জায়গাত কি দিম -1 দিম প্লাস 2 * x ৰ জায়গাত আকৌ দিম 2 দিব লাগিব গতিকে প্লাসে মাইনাসে মাইনাস 2 3 গুণ 6 -6 নিশ্চয় বুজি পাইছা এটা মাইনাস এটো প্লাস প্লাসে মাইনাসে মাইনাস 2 3 গুণ 6 আকৌ এটো চোৱা এটো মাইনাসে মাইনাসে প্লাস সাবা এনেকে সাবা এটো সাবা প্লাসে মাইনাসে মাইনাস -3 হয়নে নহয় -3 হল মাইনাসে মাইনাসে প্লাস 3 গুণ 3 গতিকে প্লাস কি হবে এটো 3 হ'ব এফালে আকৌ প্লাস 2 2 গুণ 4 গতিকে এনেকৈ হল গতিকে -6 এটো প্লাস 7 7 ৰ পৰা 6 গলে 1 এইটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নহলে ইয়াক এনেকৈ লিখিব পৰা যায় ইচ্ছা কৰিলে সিস্টেমত যদি যাও 3 + 4 + -6 হয়নে নহয় এটা মানে হেডু সিস্টেম আৰু প্ৰথমে প্লাস বুলি আকৌ লিখিব লাগে 3 4 7 -6 = 1 চাই লোৱা তো ৰোমান নাম্বাৰ 2 আমাৰ সলভ হৈ গৈছে এটা আমি যাম ৰোমান নাম্বাৰ 3 লৈকে ঠিক আছে ৰবা ইয়াৰ কাৰণে আমি এটো সব পেজ কৰি ল'ব লাগিব xy মানটো হয়নে ঠিক আছে সলিউশন তো আমি এতিয়া কি কৰিব লাগিব ইয়াতে মূলত যিবোৰ লাইক টাইম এইবোৰ চাব লাগিব এটা ইয়াৰ লগত এটো লাইক টাইম দেখিছানে ধৰিব পাইছা নহয় আৰু ইয়াৰ লগত এটো লাইক টাইম হয়নে আৰু ইয়াৰ লগত এটো আমাৰ লাইক টাইম গতিকে লাইক টাইমবোৰ আমি একেলগে লিখি লওঁ কি লিখিম 2x² y + 6x² y একেদৰে প্লাস xy² z এফালে কি লিখিব লাগিব -2xy² z আৰু লাষ্টত থাকিলে কি প্লাস 3xyz - 6xyz হৈ গ'ল এটা চাবা দে এই দুটা পা আমি কি পাম দুটা প্লাস হৈছে 6 2 8 8 কি পাম x² y পাম হয় না নহয় একেদৰে এই দুটা পা আমি কি পাম এটো প্লাস এটো মাইনাস গতিকে এটো -2 হৈ আছে গতিকে এটো -2 ডাঙৰ হৈছে গতিকে -xyz হ'ব আৰু এই দুটা পা আমি কি পাম এটো 6 টো ডাঙৰ যে মাইনাস আছে গতিকে -3xyz এইটো হৈছে ইয়াৰ মানে আল্টিমেট এলজেব্রিক এক্সপ্রেশন তো ঠিক আছে গতিকে এটা ইয়াত আমি মানবোৰ বহাব লাগিব এতিয়া 8 * x ৰ মান কি 2 স্কয়ার * y মানটো কি -3 এফালে x মানে আকৌ 2 পূৰণ y মানে কি -3 স্কয়ার * z মানে -1 ঠিক আছে মাইনাস দিলু মাইনাস দি এটা ব্র্যাকেটত দিবলৈ ব্র্যাকেটত লিখিব লাগিব ঠিক আছে 3 * x মানে কি আমাৰ x মানে 2 * y মানে -3 * z মানে -1 ঠিক আছে এটা আমি মাজু বন্ধনী দিছো হৈ গ'ল অঙ্কটো মানে খেলিমেলি নহব বুলি আমি ব্র্যাকেটবোৰ দি ৰাখিছো এটা আমাৰ কাৰণে ভাল হয় 8 পূৰণ 2 স্কয়ার মানে কি 2 2 গুণ 4 পূৰণ -3 হয়নে নহয় এটা এটা কৰি যাও -2 ইনটু এটা কাম কৰি এটো মাইনাস আছিল না এটো মাইনাস ব্র্যাকেটৰ ভিতৰত ৰাখো ন এটা ঠিক আছে 2 ইনটু -3 চাবা দে -3 হোল কিউব মানে কি -3 ইনটু -3 মানে প্লাস 3 3 গুণ 9 এটা আনসার কি হ'ব 9 হ'ব হয় না নহয় গতিকে মুছি দিছো মই গতিকে ইয়াৰ জায়গাত কি হ'ব আমি লিখিব লাগিব 9 লিখিব লাগিব ঠিক আছে ইনটু এফালে আকৌ কি আছে -1 আছে দেই -1 তো এটো আমি মিডল ব্র্যাকেটে দিম ঠিক আছে হৈ গ'ল ইয়ালৈকে ঠিক আছে নেক্সট আমি ইয়াটো আমি কৰো 2 3 গুণ 6 পূৰণ এইটো কৰো আমি এই দুটাক আমি পূৰণ কৰো হয় না নহয় মাইনাস প্লাস মাইনাস মাইনাস প্লাস হে 3 গুণ 3 এফালে প্লাস আছে ইয়ালৈকে ঠিক আছে সকলোবোৰ এটা চোৱা 8 4 গুণ 32 হয় না নহয় 32 ইনটু -3 মাইনাস এটা চোৱা এইখিনি কৰো আমি 9 2 গুণ 18 18 পূৰণ 1 18 এটো প্লাস 18 এটো -1 সো প্লাস মাইনাস মাইনাস কি হ'ব -18 হ'ব ঠিক আছে
মাইনাছ এইফালে কি হৈ গ'ল আমাৰ এইটো হৈ গ'ল 6 3 18 ব্ৰেকেটটো খুলিলে প্লাছে মাইনাছে মাইনাছ হ'ব মাইনাছ 18 হৈ গ'ল এতিয়া চোৱা এইটো -3 + 32 গতিকে প্লাছে মাইনাছে মাইনাছ এইটো পূৰণ কৰিলে 3 2 গুণ 6 3 3 গুণ 96 এইটো মাইনাছ এইটো মাইনাছ 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 আহিলে প্লাছ হৈ যাব 18 - 18 হৈ গ'ল তো 18 আৰু 18 কেনসেল থাকিলে কি -96 এইটো হৈছে ইয়াৰ আনসাৰ ঠিক আছে চাই লও এবাৰ এইখিনি অলপ ডাঙৰ কৰিছে ন এতিয়া আহিছোঁ ৰোমান নম্বৰ 4 এইটো হৈছে কি আমাৰ ৰবা তাৰ আগত আমি এইটো পেজ কৰি লওঁ xy মানটো xy জেটৰ মানটো আমি পেজ কৰি লওঁ ন তেতিয়া ভাল হ'ব ঠিক আছে আমাক কি কৈছে 5 - 3x + 2y - 7x + 6y + 2 + z এইখিনি আমি মান উলিয়াব লাগে তাৰ আগতে আমি লাইক পদবোৰ আমি মানে সদিশ টাৰ্মবোৰ আমি কৰি লওঁ এইটো চোৱা এই -3x ৰ লগত -7 এইটো কি সদিশ হয় হয়নে নহয় তো -3x - 7x আমি হয়নে একেদৰে +2y + 6y এই দুটা আমাৰ কাৰণে কি হয় সদিশ হয় মানে সদিশ পদ হয় গতিকে +2y + 6y হয়নে দ্বিতীয়তে আমি কি দেখিছোঁ এই জেডটো অকলে আছে সিঙ্গল আছে +z তো আমি সিঙ্গল লিখিলোঁ লাষ্টত কি থাকিলে আমাৰ এই 5টো আৰু 2টো থাকিলে ন গতিকে 5 + 2 ঠিকে লিখিলোঁ নে মই গোটেইখিনি চাওঁ 1 2 3 4 5 জেটৰ পিছত এইটো প্লাছ ওলাইছিলে নহয় 1 2 3 4 5 6 7 1 2 3 4 5 6 7 ঠিক আছে গোটেইখিনি হৈ গৈছে এতিয়া চোৱা এইখিনি আমি সলভ কৰিম -3 - 7 -10x হয় না +2 + 6 + 8y + z 5 2 7 + 7 হয়নে এতিয়া আমি x y z ৰ মান আমি বহাই দিম -10 * x মানে 2 + 8 * y মানে -3 + z মানে -1 + 7 ওলাই যাব এইটো প্লাছে মাইনাছে মাইনাছ 10 পূৰণ 2 -20 হয়নে নহয় এইটো প্লাছে মাইনাছে মাইনাছ 8 3 গুণ 24 -24 প্লাছে মাইনাছে মাইনাছ -1 + 7 হৈ গৈছে ন এতিয়া চোৱা এইকেইটা কৰিলে কিমান হ'ব -44 হ'ব -1 + 7 এই দুটা কৰিলে আকৌ কি হ'ব -45 হ'ব +7 এতিয়া এই দুটা কৰিলে আমাৰ কি হ'বগৈ আলটিমেটলি এই দুটা কৰিলে কি হ'ব 45 ৰ পৰা 7 মাইনাছ কৰিলে কি হয় আমাৰ 38 হ'ব খালি 45 টো ডাঙৰ তাৰ আগত মাইনাছ গতিকে মাইনাছ দিব -38 এইটো হৈছে ইয়াৰ সলিউশন চাই লোৱা তো আহিছে আমাৰ কোৱেশ্চন নম্বৰ 5 ৰ লাষ্ট প্ৰশ্ন এইটো হৈছে ৰোমান নম্বৰ 5 ঠিক আছে সলিউশন অংককেইটা আকৌ পাতোই এবাৰ পাতিয়ে দিছোঁ এবাৰ 2x + y + z - z - 3y + 2 + x - 5 - z আমি প্ৰথমে কি কৰিম ব্ৰেকেটবোৰ উঠাম ব্ৰেকেট উঠালে কি হ'ব 2x + y + z এইটো ব্ৰেকেট জেডটো লিখি ভালকৈ লিখিব লাগিব দেই ব্ৰেকেট উঠালে কি হ'ব -z হ'ব এফালে প্লাছে মাইনাছে -3y হ'ব হয় না এইটো +2 হ'ব +x হ'ব -5 + z ঠিক আছে এটা আমি সদিশ পদবোৰ একেলগে লিখিম 2x এইটো x এনৰ নিচিনা লাগে ন কেতিয়াবা দেখিবলৈ এইটো x 2x আৰু x থকা কি আছে এইটো +x আছে এই দুটা আমি ৰং কেইটা বদলাই লিখো নেকি ঠিক আছে বাৰু 2x + x এই দুটা লিখিলো এই দুটা আমি লিখিলো একেদৰে y থকা কিবা আছে নেকি y থকা আৰু y আছে y + 3y হয়নে z থকা কি আছে +z - z আৰু +z +z - z +z এই তিনটা লিখিলা আলটিমেটলি আমাৰ থাকিলে কি এই 2 থাকিলে 5 থাকিলে ন কি থাকিলে +2 - 5 এতিয়া চোৱা এতিয়া এই দুটা আমি কৰিব পাৰোঁ কি হ'ব এইটো 3x হ'ব এই দুটা কৰিলে কি হ'ব 4y হ'ব এই দুটা কৰিলে আমাৰ চোৱা এইটো আমাৰ কি হ'ব কেনসেল হৈ যাব হয়নে নহয় +z - z থাকিলে কি +z 2 পৰা এইটো 5 এইটো -3 থাকিব হৈ গ'ল এতিয়া আমি মানবোৰ বহাব পাৰিম 3 * 2 4 * এইটো কি 4 * কি লিখিব লাগিব এইটো 4 * -3
প্লাস জেটৰ মান -1 -3 হৈছে ন 3 2 গুণ 6 প্লাস মাইনাসে মাইনাস 3 4 গুণ 12 প্লাস মাইনাস -1 -3 হৈ গ'ল 6 এই তিনটা কৰিলে কিমান হ'ব -13 -16 হ'ব মাইনাস কি হ'ব 16 এফালে কি হ'ব -10 এইটো হৈছে ইয়াৰ সলিউশন এবাৰ ভাল কৰি তোমালোকে চাই লোৱা ঠিক আছে নহয় নিশ্চয় বুজি পাইছা ইজি হয় এবোৰ জাস্ট অকমান মন দি বস্তুখিনি অংকখিনি কৰি গলে হ'ল হৈ গ'ল এতিয়া আমি হৈ গৈছে আমাৰ কোৱেশ্চন নম্বৰ 5 হৈ গৈছে লাষ্ট গৈছে আমাৰ কোৱেশ্চন নম্বৰ 6 আজিৰ ভিডিওটোৰ শেষৰটো প্ৰশ্ন ঠিক আছে 4x = 0 if the value of the expression x² + 2x - p + 1 is 6 then find the value of p বুলি কৈছে দেই x ৰ মান 0 ৰ বাবে যদি x² + 2x - p + 1 ৰ মান 6 যদি হয় তেন্তে p ৰ মান কিমান হ'ব আমাক নিৰ্ণয় কৰিব গৈছে একদম এটো আমাৰ ইম্পৰ্টেন্ট আৰু ইজি প্ৰশ্ন হয় এনেকুৱা প্ৰশ্ন আহে পৰীক্ষাত আমাৰ কি যে এক্সপ্ৰেছনটো কি x² + 2x - p + 1 ইকুৱেল টু হেডৰ মানটো কিমান হয় বুলি কৈছে 6 হয় বুলি কৈছে যত নেকি x ৰ মানটো কি 0 বুলি কৈছে ঠিক আছে যত লিখিয়ে দিছো where ঠিক আছে তোমালোকে অসমীয়া লিখিবা একেটা হ'বতো যত x = কি হয় 0 বুলি কৈছে এটা আমাক কি উলাব লাগে p মান উলাব দিছে হয় নে নহয় মানে কি কৈছে আমাক x² + 2x - p + 1 = কি হয় 6 হয় বুলি কৈছে গতি = আমি 6 দিলু আৰু যত where x is 0 নৰি এনেকে where নহব if দেই x = 0 if x = 0 যদি হয় তেন্তে আমি p মান উলাব লাগে যদি x ৰ মান যদি 0 হয় তেন্তে আমি কি উলাব লাগে p মান উলাব লাগে গতি x ৰ জায়গাত কি দিম 0 দিম x 0² + 2 * 0 - p + 1 = 6 ধৰি পাইছা নহয় যত যত x আছে তাৰ আমি কি বহাইলু 0 বহাইলু 0² মানে 0 হয় 2 * 0 মানে 0 হয় p - p + 1 = 6 হয় নে 0 + 0 হলে 0 হল গতি আলটিমেটলি থাকিলে কি -p + 1 = 6 হৈ গল এতেকে -p = কি হ'ব এই 1 টো এফালে আমি পঠাই দিম 1 টো এফালে গলে কি হ'ব ইয়াত প্লাস হৈ আছিল এফালে 6 ৰ লগত গৈ পিন কি কৰিব মাইনাস কৰিব আলটিমেটলি -p = কি হ'ব 5 হ'ল এটা আমাৰ উলিয়াব লাগে কি p মানে -p নহয় না গতি ইয়াতে আমি কি কৰিব লাগিব p = তেতিয়া কি হৈ যাব এটো -p মানে কি হয় ইয়াতে আমি এই মাইনাসটো আমি এনেকে চেঞ্জ কৰিব পাৰোঁ মানে কি হয় ইয়াৰ অৰ্থটো একচুয়ালি এনেকুৱা হয় ইয়াৰ লগত যদি -p ইনটু যদি মই যদি -1 কৰি দিওঁ খাবা দেই এটা -5 ৰ লগত আমি কি কৰিব লাগিব -1 ইনটু কৰিব লাগিব তেতিয়া সেম হৈ থাকিব -p ইনটু -1 হলে কি হ'ব p হ'ব আৰু -5 ইনটু -1 হলে -5 হ'ব গতি ইমানখিনি আমি দেখাব নালাগে ইয়াক আমি ডাইৰেক্টলি লিখিব পাৰোঁ কি লিখিব পাৰোঁ আমি ইয়াক p = 5 হ'ব ঠিক আছে যদি এনেকে লিখিব if এনেকে লিখিব লাগিব if x = 0 then ঠিক আছে p = কি হ'ব 5 হ'ব এইটো হৈছে ইয়াৰ সলিউশন ঠিক আছে চাই লও এবাৰ হৈ গৈছে ন এটা মই তলত অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটিকনিকে আকৌ কৰি দিছো ঠিক আছে সেম নাম্বাৰে হয় এটো মানে বৰ বেছি চেঞ্জ নাছিল হলে মই কৰি দিছো আৰু আমাৰ সমাধান কি আছে x² + 2x - p + 1 = কি লিখিছে আমাক 6 ইয়ালৈকে ঠিকই আছে না x² + 2x - p + 1 = c যদি নেকি লিখিব লাগিব যদি x ৰ মান 0 হয় তেন্তে ইয়াতে গুটে মানবোৰ 0 হ'ব লাগিব x² + 2 * 0 - p + 1 = 6 এতেকে এফালে 0 + 0 হ'ব -p + 1 = 6 এফালে 0 0 এটো 0 এটো নাইকিয়া গ'ল ওতেকে -p + 1 = 6 - p = কি হ'ব 6 - 1 হ'ব p = 5 হ'ব -p = 5 হ'ব এতেকে p = কি হ'ব -5 হ'ব লাস্ট লিখিবা এতেকে যদি x = 0 হয় তেন্তে p ৰ মানটো p = কি হ'ব -5 হ'ব এইটোৱে বাস মানে আমি কৈ দেখালেই হৈ গ'ল তেন্তে ছাত্ৰ ছাত্ৰীসকল আমাৰ এক্সাৰসাইজ আমাৰ কি 12.3 আটাইবোৰ প্ৰশ্ন সলভ হৈ গৈছে 6টা প্ৰশ্ন আছিল কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 6 লৈকে আমি সলভ কৰিলো ঠিক আছে ইয়াতে আমাৰ ভিডিওটো শেষ হৈ গৈছে ভিডিওটো কেনেকুৱা পালা আমাক জনাবা ভাল লাগিলে লাইক এটা কৰিবা পাইলে চেনেলটো সাবস্ক্ৰাইব কৰিবা পৰৱৰ্তী সময়ত ইয়াৰ পাছৰটো এক্সাৰসাইজ 12.4 আমি সমাধান কৰি তোমালোকৰ আগত আগবঢ়াম ঠিক আছে সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আজিলৈ আহিছো আকৌ লগ পাম ধন্যবাদ